নমস্কাৰ আপোনালোকে গমে পাইছে অলৰেডি আমাৰ নিৰ্বাচন মানে ইলেকশ্যনৰ ৰিজাল্ট ঘোষণা হৈ গ'ল আজিৰ ফলাফল ওলাল এটা কথাটো হ'ল 2021 চনত বিজেপিয়ে এখন লাভ কৰিছিলে মাত্ৰ 60খন আৰু এইবাৰ লাভ কৰিলে 22খন বেছি 82খন কংগ্ৰেছে 2021 চনত লাভ কৰিছিলে 29খন এইবাৰ লাভ কৰিলে 19খন মানে কেনেকৈ তলৰ ফালে গৈছে দেখিছেনে আৰু ৰাইজৰ দলৰ এখন আছিল 2খন হ'ল এইবাৰ আৰু এজেপিৰ 9খন আছিলে 10খন এজেপি ৰাইজৰ দল এইবিলাক চাইড এটা মেইন কথালৈ আহোঁ বিজেপি আৰু কংগ্ৰেছ এটা কথা হ'ল এই ইলেকশ্যনটোত কি ফেক্টৰে কাম কৰিলে কোন হাই ভল্টেজ প্ৰাৰ্থী হাৰিল কি ফেক্টৰে কাম কৰিলে প্ৰথম মামা মেজিক ইয়াত আৰু কোনো সন্দেহ নাই মামাৰ মেজিক মামাৰ ৰোড শ্ব'য়ে মানুহক যিমান আকৰ্ষণ কৰে বাকী কোনো অসমত লিডাৰ নাই যাৰ ৰোড শ্ব'য়ে ইমান আকৰ্ষণ কৰে গৌৰৱ গগৈ সেই লেভেলত যাই পোৱা নাই এতিয়ালৈকে দ্বিতীয়তে আহিলে ফ্ৰী বিচ মানে আমাৰ স্কিম অৰুণোদয় 9,000 টকা 75,000 আকৌ হেৰিত এই কি এইটো আমাৰ কিবা এটা দিছিলে তাৰপিছত আৰু বিভিন্ন ধৰণৰ কথা তাৰ মাজতে সৰুকৈ এটা ফেক্টৰ হৈ থাকিল 1 লাখ চাকৰি 1 লাখতকৈ বেছি দিলে আৰু মেজৰ ফেক্টৰ কংগ্ৰেছ যে এতিয়া মিয়াৰ দল সেইটো প্ৰমাণ হৈ কৰি দিলে আৰু হয়ো মিয়াৰ ভোট পাই কংগ্ৰেছে মানে গোটেই ইলেকশ্যনটো খেলিলে এটা কথাটো হ'ল ইমান নভবা ধৰণৰ কিবা ৰিজাল্ট হ'ল নেকি নাই হোৱা ভোটৰ পাৰ্চেণ্টেজ যদি চাই আপুনি তেতিয়া 2021 চনত বিজেপিৰ পাৰ্চেণ্টেজ আছিলে 33% ভোট শ্বেয়াৰ টোটেল 100%ৰ 33% বিজেপিয়ে পাইছিলে এইটো কিন্তু বহুত ডাঙৰ নহয় 50তকৈ বেছি নহয় এইটো ভালেই পাৰ্চেণ্টেজ কিন্তু ইমান ভয় খাব লগা পাৰ্চেণ্টেজ নহয় এইবাৰ পালে 38 বাঢ়িলে পাৰ্চেণ্টেজটো গতিকে বিজেপিয়ে গ্ৰাউণ্ড লেভেলত কৰি থকা কামৰ ইয়াৰ ৰিজাল্ট এতিয়া কথা কৈ আছে বহুতে কৈ আছে যে অকল মানে স্কিম দিয়ে জিকিছে অকল স্কিম দি জিকা নাই এটা ষ্ট্ৰং লিডাৰ হ'বলৈ যিমানখিনি গুণ লাগে হিমন্ত বিশ্ব শৰ্মাৰ আছে যি থিয় হৈ দিলেই মানুহ হাজাৰ মানুহ আহি যায় তো সেনেকুৱা লিডাৰ আৰু কোন আছে অসমত নাই অপজিশ্যনটো নাই যাৰ ফলত মামাৰ মেজিকটোৱে কাম দিলে এতিয়া গৌৰৱ গগৈ কিয় হাৰিল বিকজ গৌৰৱ গগৈয়ে লোকসভাৰ কাৰণে পাৰফেক্ট মানুহ তেওঁৰ ভাষণ ভাল চব ভাল কিন্তু বিধানসভাত মানুহে বেছি কথা কোৱা মানুহৰ প্ৰয়োজন নাইতো জানেই চবেই অসমত কোনে কাম কৰিব মামাই কাম কৰিব MLA আমাৰ বিজেপিৰ জিকাই দিলেই হ'ল গতিকে একদম সৰু কেলকুলেশ্যনটো গৌৰৱ গগৈ যদি ভাবিছিলে যে মই একদম লোকসভাত ফালি থৈ আহিছোঁ গতিকে মোক মানুহে ভোট দিব তেনেকুৱা অসমৰ ৰাজনীতিত নচলে এইটো ইয়াৰ পৰা প্ৰমাণ হৈ গ'ল গতিকে গৌৰৱ গগৈ যদি জিকিব বিচাৰিছে গ্ৰাউণ্ড ৰিয়েলিটিত অসমত কাম কৰিব লাগিব দিল্লীৰ পৰা প্ৰাইচেট লেণ্ডিং কৰি আহি কেনে নোৱাৰিব লুৰিন্দাৰ কথা কি ক'ম আৰু মই মানে বাদেই দিছোঁ কোৱাটো আৰু কংগ্ৰেছৰ বুকচাত উঠি মিয়াৰ ভোটেজি যদি জিকিম বুলি ভাবে তেতিয়াতো আৰু কেনেকৈ হ'ব গতিকে নতুন চৰকাৰ আহিল কোন হাই ভল্টেজ পাৰ্টি হাৰিল গৌৰৱ গগৈ হাৰিল জানেই জ্ঞানশ্ৰী বৰা খুব হাই ভল্টেজ মানে কৈ আছিলে মানে মিডিয়াৰ আগত কথা ক'ব পাৰিলেই ভালকৈ মানে শুৱলাকৈ ষ্ট্ৰংলি বিৰোধী আক্ৰমণ কৰিব পাৰিলেই মানুহে ভাবে যে নিজকে ষ্ট্ৰং কেণ্ডিডেট এনেকৈ হ'লে কুংকি চৌধুৰী দেখোন কেনেকৈ জেনজি ফালি দিলে হয় আৰু জিকি গ'ল নে বিহাৰীটো তো গতিকে তেনেকুৱা কথা তো মানে মিডিয়াৰ আগত কথা কোৱা আৰু গ্ৰাউণ্ড ৰিয়েলিটিত মানুহৰ মাজত কানেক্ট হোৱাটো বহুত ডিফাৰেঞ্চ কথা আছে জ্ঞানশ্ৰী বৰা হাৰিলে কুংকি চৌধুৰী হাৰিলে লুৰিণজ্যোতি গগৈ হাৰিলে চবতকৈ মেজৰ আপডেট অখিল গগৈ জিকি গ'ল কেনেকৈ জিকিল বিজেপিৰো কেণ্ডিডেট আছে এজেপিৰো কেণ্ডিডেট আছে মানে শিৱসাগৰত কিয় দিছে বিজেপি কেণ্ডিডেট কিয় দিছে এজেপিৰ কেণ্ডিডেট এইটো এটা প্ৰি প্লেন আছিলে যে অখিল গগৈ জিকাই আনিব লাগে তো বিৰোধীৰ গোটেই ঐক্যমঞ্চটোত অখিল গগৈয়ে লাট মাৰি নিজে হাঁহি ওলাই গ'ল বাকী দুটা এতিয়া গ'ল কাহিনী খতম তাত আবাই গতিকে অসমৰ ৰাজনীতিত এটা ভাল লক্ষণ যে মানুহে ইমান বেছিকৈ এবাৰ ভোটৰ টাৰ্ণ আউটটো বহুত বেছি মানুহ ওলাই আহি ভোট দিছে বেয়া লক্ষণ বিৰোধী একেবাৰে নচ্ছাদ হৈ গ'ল কোনো বিৰোধী নাথাকা মানে চৰকাৰ জৰাই নাথাকক মানে লেগাম নোহোৱা ঘূৰাৰ নিচিনা যি উৎপাত কৰিলেও আৰু কোনো ক'বলৈ নাই ইফালে জুবিন দাটো নাই গতিকে এইটো এটা বেয়া লক্ষণ কিন্তু ভাল লক্ষণ যে মানুহে ভোট দিবলৈ আগতকৈ বেছিকৈ আহিছে আৰু ষ্ট্ৰং লিডাৰকহে মানুহে বিচাৰে এইটো কথা প্ৰমাণ হৈ গৈছে গতিকে আশা কৰোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এইবাৰ নিশ্চয় আৰু ডেভেলপমেণ্ট কৰিব আৰু অসমত মিয়া যে এটা টপিক হয় সেইটো আকৌ প্ৰমাণ হৈ গ'ল মিয়া লগত যোন থাকিব সি হাৰিব গতিকে ভৱিষ্যতৰ নেতাসকলক কৈ থ'লোঁ যে মিয়াৰ মৰম লৈ জিকিম এইবিলাক প্লেন নকৰিব ধন্যবাদ